সো যোৱাকালি লেকচাৰটোত আমি পঢ়িছিলোঁ ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে আৰু এটা ৰিলেশ্যন পাইছিলোঁ আমি ৰিলেশ্যনটো আছিলে F is equal to Q into E আৰু সেই ৰিলেশ্যনটোৰ ওপৰত এটা আমি প্ৰব্লেম কৰিছিলোঁ সো তোমালোকে চাই ল'ব প্ৰব্লেমটো বহুত বেছি ইন্টাৰেষ্টিং প্ৰব্লেম হয় ভিডিঅ'টোৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম নহলে তোমালোকে প্লেলিষ্টত যাই চাব পাৰা ওকে তো এই ৰিলেশ্যনটোৰ ওপৰত আমি আৰু এটা প্ৰব্লেম কৰিম সেই প্ৰব্লেমটো হৈছে NCERT এক্সাম্পল 1.8 এই প্ৰব্লেমটো খুব বেছি ডিটেইলছত কৰিম আমি তো যাতে সকলোৰে সুবিধা হয় সোৱা প্ৰব্লেমটো প্ৰথমতে পঢ়িলো কি কৈছে An electron falls through a distance of 1.5 cm in a uniform electric field of magnitude this much. So electric uniform field এখন দিয়া আছে uniform electric field এখন দিয়া আছে তাৰ ম্যাগনিটিউড কিমান দিয়া আছে 2 * 10⁴ নিউটন কুলম ইনভাৰ্স সো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন প্ৰথম কেছটোত এটো হল A নাম্বাৰ কেছ আৰু এটো হল তোমাৰ B নাম্বাৰ কেছ সো দুটা কেছ দিয়া আছে প্ৰথম কেছটোত তলৰ পৰা ওপৰলৈকে গৈছে কিন্তু সোৱা এবাৰ প্লাসটো তল পিনে আছে সো প্লাসৰ পৰা মাইনাসলৈকে যায় ইলেক্ট্ৰিক ফিল্ড সো প্লাসৰ পৰা মাইনাসলৈকে গৈছে এটা কি কৰিছে নেক্সট কেছটোত এই সেটআপটো উল্টা কৰি দিছে সো মাইনাসটো তল পিনে আনিছে প্লাসটো ওপৰত লৈ গৈছে তো এতিয়া ইলেক্ট্ৰিক ফিল্ডটো কৰ পৰা কলৈ যাব প্লাসৰ পৰা মাইনাসলৈকে সো অফ কোৰ্স ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো ৰিভাৰ্স হৈ যাব এটা সোৱা প্ৰথম কেছটোত আমি কি ৰাখিছিলো এটা ইলেক্ট্ৰন ৰাখিছো আৰু নেক্সট কেছটোত আমি কি ৰাখিছো এটা প্ৰটন ৰাখিছো সো এইটো আসলে প্ৰটন সেই কাৰণে চাৰ্জ অফ প্ৰটন ইজ +e আৰু চাৰ্জ অফ ইলেক্ট্ৰন ইজ -e বুলি আমি লিখো ওকে এটা সোৱা কি কৈছে কি খুদিছে তোমাক the direction of the field is reversed keeping its magnitude unchanged so field খন কি কৰিছে ৰিভাৰ্স কৰিছে আৰু ম্যাগনিটিউডটো সেম ৰাখিছে আগতে ম্যাগনিটিউড এখিনি আছিল তো এতিয়াও ম্যাগনিটিউড এখিনিয়ে থাকিব মানে বি নাম্বাৰ কেছটো সেম ম্যাগনিটিউড থাকিব এতিয়া সোৱা and the proton falls through the same distance figure B compute the time of fall in its case so যে এনেকে আহিব ইয়াৰ পৰা যে এনেকে আহি ইয়াতে পৰিব সেই টাইম খিনি কিমান লব সেইখিনি খুদিছে আৰু এই কেছটোত টাইম খিনি কিমান লব প্ৰটনটো পৰোতে সেইটো কোৱেশ্চন খুদিছে ওকে দুইটা টাইম খুদিছে আৰু দুইটাক যদি কম্পেয়াৰ কৰা আমি কি পাম হেতু চাম ওকে সো আৰু তোমাক নেক্সট কোৱেশ্চন এটা এটো কোৱেশ্চন বুলি নহয় এটো তোমাক কম্পেয়াৰ কৰিব দিছে কি কৰিব দিছে সোৱা কন্ট্ৰাষ্ট দ্য সিচুৱেশন with that of free fall under gravity so gravity under যেতিয়া বস্তু এটা free fall হয় তেতিয়া কেনেকুৱা ধৰণৰ ডিপেন্ডেন্সি থাকে তেতিয়া কি হয় আৰু এই কেছটোত যে ফল হৈছে পৰিছে বস্তুটো ইলেক্ট্ৰন বা প্ৰটনটো যে পৰিছে সেই দুটাৰ মাজত ডিফাৰেন্সটো কি হয় ওকে সো বেসিক্যালি আমি কম্পেয়াৰ কৰিব লাগিব গ্ৰেভিটিৰ যোনটো ফ্ৰী ফল থাকে হেতুৰ লগত ইলেক্ট্ৰন আৰু প্ৰটনৰ ফলটো ওকে সো এতিয়া আমি কেনে কৰো কোৱেশ্চনটো চাই লও সো তোমাক যোনখিনি ইনফৰমেশন দিয়া আছে সেইখিনি হৈছে ম্যাগনিটিউড দিয়া আছে সো ম্যাগনিটিউড অফ ইলেক্ট্ৰিক ফিল্ড যিখিনি দিয়া আছে মই ইয়াতে লিখি লৈছো বাৰু তো ম্যাগনিটিউড অফ ইলেক্ট্ৰিক ফিল্ড দিয়া আছে তোমাৰ E is equal to 2 * 10⁴ নিউটন কুলম ইনভাৰ্স ওকে তাৰ পিছত তোমাক ডিৰেকশনৰ কথাটো দিয়া আছে প্ৰথম কেছটো ওপৰৰ পিনে নেক্সট কেছটো তল পিনে দিয়া আছে ওকে আৰু দিয়া আছে তোমাক ডিসটেন্সটো ওকে সো ডিসটেন্সটোক তুমি s বুলি লবা s বুলি ধৰিছো মই s is equal to 1.5 সেন্টিমিটাৰ দি আছে তো তুমি সেন্টিমিটাৰটো কি কৰিব লাগিব মিটাৰত কনভাৰ্ট কৰিব লাগিব তো কি পাব 1.5 * 10⁻² মিটাৰ গুড এটা সোৱা আমি এটা ৰিলেশ্যন পাইছিলো সেই ৰিলেশ্যনটো হৈছে F is equal to m into a so mass into acceleration তো মই ইয়াতে লিখি দিছো a নাম্বাৰ কেছ বুলি সো আমি প্ৰথম ইলেক্ট্ৰনৰ ফলটোৰ হওতে টাইম কিমান লৈ চাম নেক্সট বি কেছটোত আমি এই প্ৰটনটোৰ যেতিয়া ফল হ'ব তেতিয়া কিমান টাইম লয় হেতু চাম ওকে সো আসলতে আমি টাইম উলিয়াব গৈ আছো কিমান টাইম লাগিব ফল হওতে তো এটা সো a is equal to f is equal to m into a তো ইয়াৰ পৰা তুমি
এনেকৈ লিখিব পাৰিবানে এফ মানে অলপ আগত পাইছিলা ৰিলেশ্যনটো কি আছিলে কিউ ইনটু ই ইজ ইকুৱেল টু এম ইয়াতে মাছ অফ ইলেক্ট্ৰন ল'ব লাগিব কাৰণ ইলেক্ট্ৰনৰ কথা কৈছে চ' এম ই ল'ম মাছ অফ ইলেক্ট্ৰন ইনটু এচিলাৰেশ্যন অ'কে চ' কাৰ এচিলাৰেশ্যন কথা কৈছোঁ আমি ইলেক্ট্ৰনটোৰ এচিলাৰেট হোৱাৰ কথা কৈছোঁ অ'কে চ' সেইকাৰণে এ ই বুলি লিখিছোঁ এতিয়া তুমি এ ই মানে কি পাবা এ ই মানে পাবা কিউ ই বাই এম ই বঢ়িয়া তো ইয়াতে জাষ্ট তুমি এনেকৈ লৈ গৈছা এম ইটো তলত আহি গৈছে তো এইটো তোমাৰ আহিল ৰিলেশ্যন এচিলাৰেশ্যন ইজ ইকুৱেল টু কিউ ই ডিভাইডেড বাই এম ই এতিয়া চোৱা আমি নিউটনৰ এটা ফৰ্মুলা পাইছিলোঁ আচলতে নিউটনৰ তিনিটা ইকুৱেশ্যন আছিলে তাৰে আমি এটা ইকুৱেশ্যন কনচিডাৰ কৰিম সেইটো হ'ল এছ ইজ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ অ'কে চ' ইয়াতে যদি চোৱা তুমি ইউ মানে হ'ল ইনিচিয়েল ভেলচিটি চ' ইনিচিয়েল ভেলচিটি অ'কে যিটো তোমাৰ কি হ'ব 0 হ'ব তাৰ মানে ইউ ইজ ইকুৱেল টু 0 ঠিক আছে কিয় এনেকুৱা হ'ল বিকজ ইলেক্ট্ৰনটো প্ৰথম একো ভেলচিটিৰে অহা নাই ইয়াক জাষ্ট থৈহে দিছে তো আৰম্ভণিতে তাৰ একো ভেলচিটি নাই সেইকাৰণে ইনিচিয়েল ভেলচিটি 0 তো ইয়াতে কি পাবা তুমি এছ ইজ ইকুৱেল টু তুমি ইয়াৰ পৰা পাবা এছ ইজ ইকুৱেল টু হাফ এ ইলেক্ট্ৰনৰ কথা কৈছোঁ চ' এ ই বুলি ল'ম আৰু টি স্কুৱেৰ আৰু টি ই বুলি ল'ম বিকজ আমি ইলেক্ট্ৰনৰ সেই ফলিং টাইমটো উলিয়াব গৈ আছোঁ তো ইয়াৰ পৰা তুমি কি পাবা টি ই ইজ ইকুৱেল টু চ' ইয়াৰ পৰা তুমি পাবা টি ই ইজ ইকুৱেল টু 2s বাই এ ই 2s বাই এ ই জাষ্ট এইখিনি চিম্প্লিফাই কৰিলে হ'ল তাৰপিছত আণ্ডাৰ ৰুট গুড তো ইয়াতে যেতিয়া তুমি ভেলুবোৰ পুট কৰিবা কি পাবা প্ৰথম তুমি পুট কৰিবা 2 ইনটু এছ এছ মানে কিমান পাইছিলা 1.5 ইনটু 10 টু দি পাৱাৰ -2 মিটাৰ এইটো আছিলে এছ ভেলু ডিভাইডেড বাই কি পাবা তুমি ডিভাইডেড বাই ই ইনটু কিউ ই বাই এম ই এনেকৈ এইটো ৰুট লগাই দিলে হ'ল তো ইয়াৰ পৰা লৈছোঁ মই এ ইজ ইকুৱেল টু কিউ ই বাই এম ই চ' মই নেক্সট পেজত এইখিনি কৰি আছোঁ তো তুমি কি পাবা ইয়াৰ পৰা ইয়াতে চোৱা এতিয়া ভেলুবোৰ যেতিয়া পুট কৰিবা এমটোতো ওপৰত উঠি যাব তো তুমি পাবা টি ই ইজ ইকুৱেল টু 2 ইনটু 1.5 ইনটু 10 টু দি পাৱাৰ -2 ইনটু এই এম ইটো যেতিয়া ওপৰত যাব এনেকৈ লিখিবা এম ই তাৰপিছত তলত থাকিব কিউ ইনটু ই এতিয়া কিউ ই মই এনেকৈ লিখি থৈছোঁ বাৰু এতিয়া ভেলুবোৰ পুট কৰিবা আকৌ 2 ইনটু 1.5 ইনটু 10 টু দি পাৱাৰ -2 ইনটু এম ই এতিয়া এম ই মানে কিমান হ'ব সেইটো চা চ' এম ই মানে হ'ল তোমাৰ মাছ অফ ইলেক্ট্ৰন যাক আমি কওঁ 9.1 ইনটু 10 টু দি পাৱাৰ -31 কেজি অ'কে এইটো হ'ল মাছ অফ ইলেক্ট্ৰন ডিভাইডেড বাই কিউ ইনটু ই চ' কিউ মানে কিমান হয় 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম ইনটু ই মানে তোমাক দিয়ে আছে 2 ইনটু 10 টু দি পাৱাৰ 4 অ'কে তো এইখিনিৰ ৰুট ল'বা তুমি যেতিয়া তুমি এইখিনি কেলকুলেটৰত কেলকুলেট কৰিবা তুমি আনচাৰটো পাবা 2.9 ইনটু 10 টু দি পাৱাৰ -9 টাইমৰ ইউনিট কি হয় ছেকেণ্ড অ'কে চ' ইলেক্ট্ৰনটো ফল হওঁতে টাইম লাগিব 2.9 ইনটু 10 টু দি পাৱাৰ -9 ছেকেণ্ড ঠিক তেনেকৈ আমি প্ৰটনটো ফল হওঁতে কিমান টাইম লাগিব সেইটো চাব পাৰে চ' অলপ আগত আমি পালোঁ কি ৰিলেশ্যনটো ইলেক্ট্ৰনৰ কাৰণে এ ইজ ইকুৱেল টু ই বাই এম ই অ'কে তো এইটো ৰিলেশ্যন আমি পালোঁ ই কেপিটেল ই বাই এম ই তো বি নম্বৰ কেছটোত আমি কি কৰিম প্ৰটনৰ
proton fall hote kiman time lagibo tar mane amar setup to asile enukwa plus 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 epina minus 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 to electric field bur upor pora tololeke asile electric field hoday plus or pora minus leke ahe to yate jodi electron eta rakhi dia tumi etu sorry proton hobo he karone plus e okay etu proton so ei proton to eneke fall hobo okay so এই proton to fall hote kiman time lagibo he time tor kotha hodise tar karone ami ki koribo lagile ako এই proton to ahote kiman acceleration hol hetu uliabo lage আমি যে ইলেক্ট্রনৰ কাৰণে উলিয়ালো হেতুৱে ইয়াতে ইউজ কৰিম এতিয়া ইৰ জাগাত কি লিখিম p বুলি লিখি দিম e by mp এতিয়া এই দুইটা কেছতে আমি কি লিখিলো স্মল e লিখিলো ইয়াতো স্মল e লিখিলো বিকজ এই যোনটো চাৰ্জ হয় ইলেক্ট্ৰন আৰু প্ৰটনৰ চাৰ্জটো সেম হয় বাট ইলেক্ট্ৰনৰ কি হয় নেগেটিভ হয় আৰু প্ৰটনৰ পজিটিভ চাৰ্জ ঠিক আছে এটা চোৱা ইয়াৰ পৰা তুমি কি উলিয়াব পাৰা অলপ আগত যেনেকৈ আমি নিউটনৰ ইকুৱেশ্যনটো ইউজ কৰিছিলো s ut plus half at square তো ইয়াতো আমি এনেকৈ এইটো ইকুৱেশ্যন ইউজ কৰিম u 0 হৈ যাব তোমাৰ তো তুমি কি পাবা s half a জায়গাত আমি লিখিম ap টিৰ জায়গাত লিখিম tp মানে প্ৰটনৰ কাৰণে আমি টাইম উলিয়াব গৈ আছো এতিয়া তো এতিয়া এইখিনিতে তুমি এনেকৈ লিখিব পাৰিবা tp is equal to 2s by ap under root তো 2s by ap মানে কি লিখিবা ap মানে লিখিবা তুমি e into e আৰু তলত mp টো ওপৰত গুছি যাব mp এনেকৈ লিখিব পাৰিবা ওকে তো ইয়াতে যদি তুমি ফৰ্মুলাটো পুট কৰি দিয়া কিমান পাবা 2 into s s মানে কিমান 1.5 into 10 to the power minus 2 into me মানে কিমান mass of sorry এটো mp মানে হল তোমাৰ mass of proton যাক আমি কি লিখিম 9.1 sorry এটো 1.6 to লিখিব পাৰা নিলিখিব পাৰা 7 into 10 to the power minus 27 kg হয় আসলতে এটো হল তোমাৰ protonৰ mass এটো হল তোমাৰ protonৰ mass মই তো লিখি দিছো mass of electron হল তোমাৰ 9.1 into 10 to the power minus 31 kg আৰু mass of proton হল তোমাৰ 1.67 into 10 to the power minus 27 kg okay so protonৰ mass to বেছি হয় ইলেক্ট্ৰনতকে so proton to heavy হয় okay এটা চোৱা এইখিনি পালা ইলেক্ট্ৰনৰ চাৰ্জ বা এটো প্ৰটনৰ চাৰ্জ কিমান হ'ব তোমাৰ 1.6 into 10 to the power minus 19 coulomb into e কিমান দি আছে 2 into 10 to the power 4 okay so এটো 4 দি আছে এখানে তুমি ৰুট লবা এখানে যেতে ক্যালকুলেট কৰিবা তোমালোকে নিজে কৰি চাবা মই এতে ডাইৰেক্ট লিখি দিছো 1.25 into 10 to the power minus 7 time or unit second paba okay so proton to fall hote time kiman lagibo ekhine time lagibo okay এটা দুইটা কম্পেয়াৰ কৰিছো কাৰটোত বেছি সময় লাগিলে যেতিয়া ইলেক্ট্ৰন to fall হৈছিল তেতিয়া টাইম লাগিছিল te is equal to 2.9 into 10 to the power minus 9 second okay এইটো সময় লাগিছিল ইলেক্ট্ৰন to fall হতে কম সময় লাগিছিল আৰু proton to fall হতে বেছি সময় লাগিলে ঠিক আছে তো protonৰ কাৰণে বেছি সময় ইলেক্ট্ৰনৰ কাৰণে কম সময় because protonৰ mass to বেছি হয় আৰু ইলেক্ট্ৰনৰ mass to protonৰ massতকে কম তাৰ মানে আমি ক'ব পাৰো যে ইলেক্ট্ৰন আৰু protonৰ কেছটোত যি দুটা পাৰ্টিকল ইলেক্ট্ৰিক ফিল্ডত আছে হিহতৰ কেছটোত এই যোনটো টাইমটো কাৰ ওপৰত ডিপেন্ড কৰি আছে মাছৰ ওপৰত যদি মাছ হয় টাইমটো কি হয় বেছিকে লয় আৰু মাছটো কম হলে টাইমটো কমকে লয় এই সেম সিচুৱেচনটোৱে আমাৰ যোনটো গ্ৰেভিটিৰ ফ্ৰী ফল হয় ফ্ৰী ফল আন্ডাৰ গ্ৰেভিটি যোনটো তোমালোকৰ লাষ্ট কোৱেশ্চন খুদিছে লাষ্ট পাৰ্ট টু কোৱেশ্চনটোৰ ওকে তাৰ লগত কম্পেয়াৰ কৰিব দিছে ওকে হেইটো কৰি চাও কি পাও আমি ওকে সো আমাৰ যোনটো গ্ৰেভিটি
ফ্ৰী ফল আণ্ডাৰ গ্ৰেভিটি আছে তাত কি হয় চোৱা ধৰা হ'ল তুমি এটা বিল্ডিঙৰ ওপৰত উঠিছা বিল্ডিঙৰ পৰা তুমি কি কৰিছা এটা 10 কেজি ওজনৰ বস্তু লৈছা 10 কেজি ওজনৰ বস্তু আৰু এটা লৈছা তুমি ধৰা 40 কেজি ওজনৰ বস্তু ওকে দুইটা বস্তু তুমি সেম টাইমত এৰি দিছা ওপৰৰ পৰা এখন পৃথিৱী সো তোমাৰ মতে দুইটা বস্তুৰ কোনটো বস্তু বেছি সোনকালে আহি মাটি চুব ওকে সো 40 কেজি টু সোনকালে আহি পাব নে মাটিত নে 10 কেজি টু সোনকালে আহি পাব ওকে সো তুমি হয়তো আনসাৰটো ক'ব পাৰে যে 40 কেজি টু বেছি মাছ আছে বেছি ওজন আছে জাস্ট লাইক অলপ আগত যেনেকৈ ইলেক্ট্ৰন আৰু প্ৰটনৰ কেছটোত পাইছো সো 40 কেজি টু সেই কাৰণে সোনকালে পৰিব বাট এনেকুৱা নহয় আনসাৰটো কি হয় যে দুইটা বডি একে সময়ত পৰিব সেই কাৰণে ইয়াতে আমি কি ক'ব পাৰো যে এই দুটা বডি কি হৈ আছে ফ্ৰী ফল হৈ আছে আণ্ডাৰ গ্ৰেভিটি বিকজ গ্ৰেভিটিয়ে টানি আছে সো আণ্ডাৰ গ্ৰেভিটি যেতিয়া ফ্ৰী ফল হ'ব বডি দুটা একে টাইমত আহি মাটি চুব তাৰ মানে ইয়াৰ পৰা আমি গম পাব পাৰো যে আণ্ডাৰ ফ্ৰী ফল কি হয় তোমাৰ টাইম does not depend on mass of the body so বডিটোৰ যিমানে মাছ নাথাকক কিয় দুটা বডিৰ ইমান বেছি মাছ ডিফাৰেন্স আছে অলমোস্ট 30 কেজি তথাপিও দুইটা বডি একে সময়তে আহি মাটি চুব ওকে সো এইটো কেছ কি হয় আণ্ডাৰ ফ্ৰী ফল ওকে সো আমি ফাইনালি কনক্লুজন এনেকৈ দিব পাৰো যে যেতিয়া আমি ইলেক্ট্ৰন আৰু প্ৰটনৰ কেছটো লৈছিলো যে দুটা ইলেক্ট্ৰিক ফিল্ডত আছিল তো তাত কি হৈছিল মাছৰ ওপৰত ডিপেন্ড কৰিছিল যেতিয়া প্ৰটনৰ মাছটো বেছি আছিল সেই কাৰণে টাইমটো বেছিকৈ লাগিছিল আৰু ইলেক্ট্ৰনৰ মাছটো কম কাৰণে টাইমটো কম লাগিছিল কিন্তু এনেকুৱা সিনাৰিও আমি ফ্ৰী ফলত দেখিব নাপাও ফ্ৰী ফলত কি হয় সেম টাইমত আহি পাব অলদো দুইটা বডিৰে মাছ বেলেগ বেলেগ আছে ঠিক আছে তো আমি নেক্সট ক্লাছত পঢ়িম ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ সিস্টেম অফ চাৰ্জ ওকে সিস্টেম অফ চাৰ্জ থ্যাংক ইউ